সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ শাওণ মাহৰ 5 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুলাই মাহৰ 22 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি, শেষ ৰাতি 3:44 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ, ৰাত্ৰি 7:23 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:48:42 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:13:45। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শূদ্ৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব। দেৱগণ স্বানৰ ৰশ্মি মাহেন্দ্ৰ যোগ, অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 8:04 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মিথুন ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ, কিন্তু ৰাত্ৰি 7:23 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 7 দিনীয়া কান্তা যোগহে পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:52 পৰা 5:35 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 12:27 পৰা 1:36। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ কাম নিজেই কৰিব লাগিব। আনৰ ওপৰত নিৰ্ভৰ কৰি চলিলে আপোনাৰ কাম বনবোৰত আজি অকণমান পলম হোৱা দেখা যাব। আজি কিন্তু ধন প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা আছে, গতিকে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন টকা পইচাৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি মানসিকভাৱেও আপুনি শান্তি লাভ কৰিব। বিশেষকৈ জীৱনসংগীয়ে হয়তো আপোনাক কিবা উপদেশ দিব পাৰে। আজি আপোনাৰ ভিতৰত থকা বেয়া অভ্যাসবোৰ ত্যাগ কৰাৰ বাবে অতি শুভ দিন, কাৰণ আপুনি আজি দিনটোত যদি নিজৰ দৃঢ় সংকল্প লয় তেতিয়াহ'লে সেই সংকল্প পূৰণ কৰিব পাৰিব, গতিকে চেষ্টা কৰিব। প্ৰেম সম্পৰ্কত প্ৰিয়জনে অকণমান খঙালভাৱে কিবা কথা হয়তো আপোনাক ক'ব পাৰে। আজি দিনটোত ভৱিষ্যতৰ চিন্তা চৰ্চাবোৰ আপোনাৰ মনত আহিব। ভৱিষ্যতে কি কৰিব, কি নকৰিব, ক'ত যাব, কেনেধৰণৰ পৰিকল্পনা কৰিব, এনেধৰণৰ চিন্তাবোৰ আজি আপোনাৰ কিছু মনত চলি থকা দেখা যাব। আজি বৈবাহিক সম্পৰ্কত কিন্তু কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে অকণমান হয়তো খেলি মেলি লগোৱাৰ চেষ্টা কৰিব পাৰে। আজি নিজতকৈ ডাঙৰ ব্যক্তিৰ পৰা আপুনি কথাবোৰ জানিব আৰু শিকিব পাৰিব, গতিকে জ্যেষ্ঠ ব্যক্তিৰ ছাপোৰ্ট, জ্যেষ্ঠ ব্যক্তিৰ সহায়ৰ যোগ আজি দেখা পোৱা গৈছে। গতিকে লক্ষ্য কৰিলে অন্য সকলো দিশত শুভ। আজি মনৰ আশাবোৰো আপোনাৰ দিনটোৰ শেষৰ ভাগত পূৰণ হোৱা পৰিলক্ষিত হ'ব। বিদ্যাৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ পঢ়িবলৈ আজি এই ৰাশিৰ ব্যক্তিসকলক অকণমান জোৰ কৰিবলগীয়া হোৱা দেখা যাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে
তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ কাৰণ বিগত দিনৰ তুলনাত আজি আপোনাৰ স্বাস্থ্য পাতিত উন্নতি আহিব আত্মবিশ্বাসো বাঢ়িব মনোবল আত্মবিশ্বাস আজি বৃদ্ধিৰো এক বিশেষ যোগ আছে আপোনাৰ অৱশ্যে আপুনি আজি সকলো ক্ষেত্ৰত নিজকে সুখী কৰি ৰাখিব পাৰিব মনত আনন্দ ফূৰ্তি আজি বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে কিন্তু কোনোবা ব্যক্তি আপোনাৰ ওচৰত হয়তো ধন বিচাৰি আহিব পাৰে গতিকে আজি দিনটোত আনক ধন দিবলগীয়া হ'ব পাৰে পাৰিবাৰিক ক্ষেত্ৰতো আপোনাৰ আজি উত্তৰদায়িত্ব বৃদ্ধি পাব আপুনি হয়তো পৰিয়ালৰ দায়িত্ব অকণমান ল'বলগীয়া হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো বিশেষ এক শুভ দিন লগতে আজৰি সময়ত কিবা সমস্যা সমাধান কৰাৰ বাবে হয়তো সময়বোৰ পাৰ হ'ব পাৰে বিশেষকৈ পূৰ্বৰ পৰা চলি থকা কিবা সমস্যা এওঁলোকে আজৰি সময়ত আজি সমাধান কৰা দেখা যাব অকণমান প্ৰিয়জনে কিবা কথাক লৈ আপোনাৰ সৈতে কাজিয়াৰ সূত্ৰপাতো কৰিব পাৰে গতিকে অকণমান সম্পৰ্কত গুৰুত্ব ৰাখিব আজি সৰু সৰু কথাতেৰে সেই ব্যক্তিসকলে বিশেষ গুৰুত্ব দিয়াও পৰিলক্ষিত হ'ব হঠাৎ আজি ব্যৱসায় বাণিজ্যত কিছু উন্নতি প্ৰগতি আপোনাৰ নিশ্চয় লাভ কৰিব কিন্তু দিনটোৰ শেষৰ ভাগত অকণমান ব্যৱসায়ত লোকচান হ'ব পাৰে গতিকে সন্ধিয়াৰ সময়খিনিত গুৰুত্ব ৰাখিলে বাকী আপোনাৰ গোটেই দিনটোৱে শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব মিথুন ৰাশি ব্যক্তিসকলৰ আজি খং ৰাগৰ পৰিমাণ অকণমান হঠাৎ বাঢ়িব গতিকে আপুনি নিজক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব আজি বহুদিনৰ পৰা ভাবি থকা কিবা কাম বনবোৰত আপোনাৰ অগ্ৰগতিৰ যোগো দেখা পোৱা গৈছে কিন্তু অকণমান মনত হয়তো চঞ্চলতা থাকিব কি কৰিব কি নকৰিব ক'ত যাব এনেধৰণৰ চঞ্চলতাবোৰ অকণমান মনত আজি দিনটোত চলি থাকিব আজি আনৰ সহায় নোলোৱাকৈ আপুনি স্বতন্ত্ৰভাৱে ধন উপাৰ্জন কৰিব পাৰিব গতিকে নিজেই ধন উপাৰ্জন কৰিব পৰাৰ ক্ষমতা দক্ষতা আপোনাৰ বৃদ্ধি পাব পৰিয়ালৰ কোনোবা ব্যক্তিৰ আপুনি গুৰুত্ব ৰাখিব লাগিব কাৰণ পৰিয়ালৰ হয়তো এনে কোনো ব্যক্তিৰ আপুনি গুৰুত্ব নাৰাখিলে সেই ব্যক্তিগৰাকীৰ স্বাস্থ্যতে হওক মানসিকে হওক অকণমান অৱনতি হ'ব পাৰে গতিকে আপুনি দায়িত্ব ল'ব লাগিব প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো আজি প্ৰেমত গভীৰতা বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে নিজৰ বাবে কিন্তু আপুনি সময় উলিয়াব নোৱাৰিব কাৰণ বিভিন্ন ক্ষেত্ৰত ব্যস্ত থকাৰ বাবে নিজৰ বাবে সময়ৰ পৰিমাণ অকণমান কমিব কিন্তু মন পচন্দৰ সংগীত শুনিবলৈ আপুনি সুবিধা লাভ কৰিব মন পচন্দৰ কিতাপ কানি পঢ়াৰো আপুনি আজি এক বিশেষ সুযোগ সুবিধা নিশ্চয় লাভ কৰিব আনক দেখুৱাবলৈ অকণমান খৰচ আপোনাৰ দিনটোত হ'ব পাৰে লগতে নতুন কামত অকণমান কষ্ট হ'ব পাৰে গতিকে যি নতুন কামতে আপুনি আগ নাবাঢ়ক কিয় অকণমান কষ্ট কিন্তু আপুনি কৰিব লাগিব বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব কমলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব কৰ্কট ৰাশি ব্যক্তিসকলে আজি অকণমান জিৰণি লোৱাৰ চেষ্টা কৰক কাৰণ জিৰণি নল'লে অকণমান স্বাস্থ্য পাতিত দুৰ্বলতা আহিব পাৰে আজি কিন্তু আপুনি কিবা নহয় কিবা বয় বস্তু ক্ৰয় কৰিব লাগিব সম্পত্তি ঘৰত বৃদ্ধিৰ যোগো আপোনাৰ দিনটোত দেখা পোৱা গৈছে লগতে পাৰিবাৰিক ক্ষেত্ৰতকৈ সেই ব্যক্তিসকলে ঘৰুৱা ক্ষেত্ৰতহে দিনটোৰ বেছি সময় পাৰ কৰিব লাগিব যাৰ বাবে আপুনি ঘৰতে ঘৰৰ পৰিয়ালত সময় দিবলগীয়া হ'ব পাৰে অকণমান শিশুৰ দৰে স্বভাৱ শিশুৰ দৰে ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব যাৰ বাবে শিশুৱে যি কৰি ভাল পায় আপোনাৰো হয়তো তেনেধৰণৰ কাম বনবোৰ কৰিবলৈ মন যাব আজৰি সময়ত
এই ৰাশিৰ ব্যক্তিসকলে পুৰণা কাম আজি কৰিবলগীয়া হোৱা দেখা যাব। মানসিক শান্তি কিন্তু আপুনি আজি লাভ কৰিব। মনত শান্তি, মনত আজি কিছু চিন্তাবোৰো অকণমান কমিব। আজি সঁচা প্ৰেমো আপুনি লাভ কৰিব, কিন্তু আনক প্ৰতিশ্ৰুতি নিদিব। প্ৰতিশ্ৰুতি দি হয়তো সময়ত আপুনি ৰাখিবলৈ সুবিধা নতুবা সময় নাপাব পাৰে। আজিৰ দিনটোত জ্ঞান অৰ্জনৰ বিশেষ যোগ আছে, যাৰ বাবে আপুনি নতুন নতুন কথা শিকিব আৰু জানিব পাৰিব, জ্ঞান অৰ্জন কৰিব পাৰিব। বন্ধুৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে দিনটোৰ কোনোবা সময়ত হয়তো কোনোবা বন্ধুৰ আগমন হোৱাও দেখা যাব। বিদ্যাত অকণমান মধ্যম, পঢ়াত আজি মনোযোগ পূৰ্বৰ দৰে অকণমান আজি কম হ'ব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং হ'ব ঘিউবৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকল যদিও আজি ব্যস্ত থাকিব লাগিব, তথাপি স্বাস্থ্য পাতিৰ ফালৰ পৰা আজি আপোনাৰ সুস্থ সবল হৈ থকাৰ যোগ আছে। লগতে এই ৰাশিৰ ব্যক্তিসকল আজি আনৰ ওচৰত সৰু হোৱা দেখা যাব। গতিকে মনত গৰ্বভাৱ নাথাকে, মনত আজি কিছু গৰ্ব এওঁলোকে অনুভৱ নকৰে। খুব শান্ত শিষ্ট ব্যক্তিত্ব আপোনাৰ ভিতৰলৈ আহিব। আজি আনে আপোনাক সন্মানো কৰিব, গতিকে সন্মান প্ৰাপ্তিৰো এক বিশেষ যোগ আছে। লগতে ধন কেনেকৈ সঞ্চয় কৰিব লাগে সেই বিষয়ে আনৰ পৰা এওঁলোকে শিকা পৰিলক্ষিত হ'ব। গতিকে ধন সঞ্চয় কৰিবলৈ আজি আপুনি জানিব আৰু শিকিব পাৰিব। ঘৰুৱা কিবা বয় বস্তু আপুনি অৱশ্যে আজি ক্ৰয় কৰিব লাগিব। ঘৰৰ কিবা ক্ষেত্ৰত আপোনাৰ আজি খৰচৰ মাত্ৰা অকণমান বৃদ্ধি পাব। কিন্তু গোপন শত্ৰুৱে আপোনাৰ হয়তো অনুপস্থিতিটো আপোনাৰ বিপক্ষে ষড়যন্ত্ৰ কৰি থাকিব পাৰে। গতিকে গোপন শত্ৰুৰ পৰা অকণমান সতৰ্ক হৈ চলিব। প্ৰেম সম্পৰ্কত আজি কিবা কথা আপুনি পাহৰিব, যাৰ বাবে হয়তো প্ৰিয়জনে অকণমান খং আপোনাক কৰিব পাৰে। আজি কথাবোৰ সোনকালে শিকিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰতো পঢ়া শুনাৰ বিষয়বোৰ আজি সোনকালে শিকাৰ নতুবা সোনকালে জ্ঞান অৰ্জন কৰাৰ এক বিশেষ যোগ দেখা পোৱা গৈছে। আজি নতুন কামে আপোনাৰ মন কিছু আকৰ্ষিত কৰি তুলিব। গতিকে নতুন নতুন পজিটিভ কামৰ প্ৰতি আপোনাৰ আজি মন কিছু আকৰ্ষিত হৈ পৰিব। বাকী সকলো দিশত শুভ দেখা পোৱা গৈছে। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে হয়তো বিগত দিনত কিবা কাম কৰাৰ বাবে নতুবা ক'ৰবাত যাত্ৰা কৰাৰ বাবে অকণমান শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰি আছে। গতিকে আজিৰ দিনটোত কিছু জিৰণি লোৱাৰ চেষ্টা কৰক। আজি কিন্তু মনত সোনকালে ধন উপাৰ্জন কৰিবলৈ আপোনাৰ মন যাব। ক'ৰ পৰা কেনেকৈ ধন সোনকালে উপাৰ্জন কৰিব পাৰি তেনেধৰণৰ চিন্তাবোৰ আপোনাৰ মনত চলি থাকিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ পৰাও আপুনি কিবা কথা শিকিব পাৰিব। অৱশ্যে আজি কিবা কথাত মতভেদ অহাৰো সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। গতিকে গুৰুত্ব ৰাখিব। আজি ধন টকা পইচা এওঁলোকে অকণমান বেছিকৈ খৰচ কৰাও দেখা যাব। গতিকে অকণমান চিন্তা নকৰাকৈ হয়তো ক'ৰবাত ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। প্ৰেম সম্পৰ্কত প্ৰিয়জনে আপোনাৰ আজি সঘনাই খা খবৰ লৈ থকাও দেখা যাব। আজি মন পচন্দৰ সংগীত শুনিবলৈ মন যাব। মন পচন্দৰ ঠাইলৈ হয়তো ফুৰিবলৈও আপোনাৰ মন যাব পাৰে। ইয়াৰ উপৰিও আজি যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা চলাও দেখা যাব। কিন্তু আজিৰ কাম আপুনি আজিয়ে কৰাৰ চেষ্টা কৰক। কাইলৈ কৰিম বুলি থ'লে হয়তো সেই কামত অনাগত দিনতো অকণমান পলম হ'ব পাৰে। কিন্তু আজি ৰাজহুৱা কামতো আপুনি অংশগ্ৰহণ অকণমান কৰিব লাগিব। বিদ্যাৰ ফালৰ পৰাও বিদেশী ব্যক্তিসকলে আজি শিক্ষাত নতুন বিষয় অধ্যয়ন কৰাৰ সুযোগ সুবিধা লাভ কৰিব। নতুন কথা আজি শিক্ষা ক্ষেত্ৰত জানিব পাৰিব। বাকী অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে হয়তো ঘৰৰ কোনোবা
ব্যক্তি অকণমান আৱেগিক হৈ আপোনাৰ সৈতে কিবা কথা শ্বেয়াৰ কৰাও দেখা যাব। আজি দিনটোত কল্পনা শক্তি অকণমান বাঢ়িব, গতিকে নতুন নতুন কল্পনা এওঁলোকৰ মনলৈ আহি থাকিব। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। তুলা ৰাশি ব্যক্তিসকলৰ আজি মনত অকণমান চিন্তা চৰ্চা আহি থাকিব, গতিকে মনত অকণমান সৰু সুৰাভাৱে হ'লেও চঞ্চলতা থাকিব। আজি কিন্তু এই ৰাশি ব্যক্তিসকলে এবাৰ ভবা কাম কৰিহে দেখা যাব। যি এবাৰ কৰিম বুলি ভাবে সেই কাম শেষ নোহোৱালৈকে নিৰন্তৰ চেষ্টা কৰা এওঁলোকক দেখা যাব। আজি ঘৰত কিবা সৰু সুৰা প্ৰগ্ৰেম চলি থকাৰ সম্ভাৱনা আছে। ঘৰৰ হয়তো কিবা প্ৰয়োজনীয় কামত আপুনি ধনো খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি এই ৰাশি ব্যক্তিসকলে অতি সহজতে আনক আকৰ্ষিত কৰি তুলিব পাৰিব, কাৰণ নিজৰ ব্যক্তিত্ব নিজৰ কাম কাজে আজি আপোনাক সমাজত লোকপ্ৰিয় কৰি তুলিব আৰু আনৰ দৃষ্টি আপুনি নিজে আকৰ্ষিত কৰিব পাৰিব। প্ৰেমৰ কথাবোৰ আজি সকলোৱে গম পাব, গতিকে প্ৰেম সম্পৰ্ক কিছু সাৰ্বজনিক হোৱাও দেখা যাব। সময়ৰ কাম কিন্তু এওঁলোকে সময়ত কৰি উঠা দেখা যাব। অৱশ্যে ভৱিষ্যতে কি হ'ব কি নহ'ব এনেধৰণৰ চিন্তা অকণমান মনত আজিৰ দিনটোত থাকিব পাৰে। বাকী কিন্তু জীৱনসংগীয়েও আপোনাক আজি সুস্বাদু ভোজন গ্ৰহণ কৰোৱাৰ সুযোগ সুবিধা দিব। হয়তো ঘৰতে হওক ঘৰৰ পৰা বাহিৰতে হওক আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ আপুনি সুবিধা লাভ কৰিব। ব্যক্তিত্বত সহজ সৰল ব্যক্তিত্ব আহিব আজি এওঁলোকৰ, গতিকে খুব সহজ জীৱন যাপন এওঁলোকে আজিৰ দিনটোত কৰা দেখা যাব। বাকী কিন্তু এই ৰাশি ব্যক্তিসকলৰ প্ৰেমৰ ফালৰ পৰাও আজিৰ দিনটো আনন্দদায়কভাৱেই পাৰ হ'ব। বিদ্যাত অকণমান মধ্যম, কাৰণ চঞ্চলতাই হয়তো পঢ়া শুনাত অকণমান খেলি মেলি লগাব পাৰে, গতিকে পঢ়া শুনাৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিলে বাকী অন্য সকলো ফালৰ পৰা শুভ হৈ পৰিব। বিশেষকৈ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস বৃদ্ধি পাব, গতিকে খুব আত্মবিশ্বাসী আৰু সাহসী হৈ থকা দিনটো তেওঁলোকক দেখা পোৱা যাব। আজি অৱশ্যে এওঁলোকে কিবা ভাল পদক্ষেপ লোৱাও দেখা যাব, গতিকে আজি লোৱা পদক্ষেপবোৰে আপোনাক অনাগত দিনত সহায় কৰিব। অকণমান দিনটো অৱশ্যে আপুনি লৰা ধপৰাৰ মাজেৰে পাৰ কৰিব লাগিব। যিকোনো কাম হয়তো খৰতকীয়াকৈ কৰিবলগীয়া হ'ব পাৰে, কিন্তু শাৰীৰিকভাৱে বলাবল থাকিব। কাম বন কৰিলেও আপোনাৰ আজি ভাগৰ বৰ বিশেষ অনুভৱ নহয়। আজি বন্ধু বান্ধৱৰ সহায়ত আৰ্থিক সমস্যাবোৰ সমাধান হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। সৰু সুৰাভাৱে আজি আপোনাৰ যাত্ৰাও হ'ব। কোনোবা প্ৰিয় বন্ধু নতুবা কোনোবা প্ৰিয় ব্যক্তিৰ ঘৰলৈ হয়তো আপোনাৰ আজি যাত্ৰা হ'ব পাৰে। আজি কাজিয়া পেচালৰ পৰা অকণমান দূৰত থাকিব। প্ৰিয়জনৰ সৈতে অকণমান সৰু কথাত মতভেদ হ'ব পাৰে। হয়তো প্ৰিয়জনে আপোনাক অকণমান আজিৰ দিনটোত খঙো কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। যাত্ৰা কৰিলে কিন্তু আপুনি নতুন নতুন কথা শিকিব আৰু জানিব পাৰিব, গতিকে যিমান যাত্ৰা কৰিব সিমানেই আপোনাৰ দিনটোত নতুন কথা জনাৰ শিকাৰ যোগ আহি পৰিব। স্বাস্থ্যৰ ফালৰ পৰা আপুনি দিনটোৰ শেষৰ ভাগত অকণমান যত্ন ৰাখিব, কাৰণ দিনটোৰ শেষৰ ভাগত স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। আজি কিন্তু আপুনি ঘৰৰ কোনোবা ব্যক্তিক হঠাৎ হয়তো ছাৰপ্ৰাইজ দিয়া দেখা যাব, গতিকে ঘৰৰ কোনোবা ব্যক্তি আপোনাৰ হয়তো হঠাৎ কিবা খবৰ শুনিব পাৰে। আজি দিনটোত বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, কাৰণ পঢ়া শুনাত এই ৰাশি ব্যক্তিসকলক খুব এক্টিভ থকা দেখা যাব। বিগত দিনত যদিও সিমান মন নাছিল, কিন্তু আজি অকণমান হ'লেও পঢ়া শুনাত আপোনাৰ মন যাব। কিছু এক্টিভ হৈ থকা পঢ়া শুনাত দেখা পোৱা যাব। আজি কিন্তু গোপন শত্ৰুৱেও আপোনাৰ
হয়তো অনুপস্থিতিত কিবা ষড়যন্ত্ৰ কৰিব পাৰে, নতুবা আপোনাৰ সমালোচনা কৰিব পাৰে। গতিকে শত্ৰুৰ পৰা অকণমান সতৰ্ক হৈ চলিলে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে আপুনি জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। ধনুৰাশি ব্যক্তিসকলে আজি যিকোনো কথা ক'বলৈ যাতে আনক ভয় নকৰে, ভয় ভাবে হয়তো অকণমান আপোনাক কাম বনত পিছপৰাই ৰাখিব পাৰে। গতিকে যিমানেই আপুনি আত্মবিশ্বাস বৃদ্ধি কৰে, মনোবল বৃদ্ধি কৰে, সিমানেই আপোনাৰ দিনটো আজি উন্নতি প্ৰগতিৰ যুগ আহি পৰিব। আজিৰ দিনটোত কিন্তু আপুনি হাঁহিমুখে সকলো সমস্যাও সমাধান কৰিব পাৰিব। গতিকে আপোনাৰ সন্মুখত অহা সমস্যাবোৰ আপুনি অতি সহজতে সমাধান কৰিব পাৰিব। ভাতৃ ভগ্নীৰ সহায়ত আৰ্থিক উন্নতিৰ যোগ আজি দেখা পোৱা গৈছে। গতিকে যদি কিবা প্ৰব্লেম চলি আছে ধন টকা পইচাৰ, তেতিয়াহ'লে ভাতৃ ভগ্নীৰ সহায় বিচাৰিলে নিশ্চয় আপুনি সহায় লাভ কৰিব। আজি ভাতৃ ভগ্নীয়ে কিবা আপোনাক উপদেশ দিয়াও দেখা যাব। লগতে মনত সৎ বুদ্ধিৰ উদয় হ'ব, সৎ চিন্তাৰ উদয় হোৱা আজি মনত দেখা পোৱা গৈছে। ইয়াৰ উপৰিও প্ৰেম সম্পৰ্কৰ ফালৰ পৰা হয়তো প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়া হ'ব পাৰে। অতীতত সম্পৰ্ক থকা কোনোবা ব্যক্তিৰ সৈতে আজি পুনৰ আপোনাৰ যোগাযোগ হ'ব। গতিকে বহুদিন যোগাযোগ নোহোৱা ব্যক্তিৰ সৈতে আজি আপোনাৰ যোগাযোগ হোৱা পৰিলক্ষিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে যদিও সহজতে সকলো কাম কৰিব পাৰিব, তথাপি কিন্তু আপুনি ঘৰুৱা কাম কৰিলে অকণমান পলম হ'ব পাৰে। গতিকে ঘৰৰ কাম বনবোৰত কঠিনতা আহিব। বাহিৰা কাম বনত অৱশ্যে আপোনাৰ সোনকালে কাম বনবোৰ হৈ উঠা দেখা যাব। পুৰণা বন্ধুৰ সৈতে লগ হৈ ক'ৰবাত ফুৰিব যোৱা, ক'ৰবাত হয়তো সময় পাৰ কৰা দিনটোত দেখা পোৱা যাব। অকণমান বিদ্যাৰ ফালৰ পৰা মধ্যম, কাৰণ পঢ়িবলৈ অকণমান মনত অনিচ্ছা থাকিব। বাকী কিন্তু খুব চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা এই ৰাশি ব্যক্তিসকলক আজি দেখা যাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা ব্যক্তিৰ সৈতে মতভেদৰ সম্ভাৱনা আহি পৰিব। গতিকে যিমান পাৰে আপুনি কাজিয়া পেচাল কৰা ব্যক্তিৰ পৰা কিছু দূৰত থাকিব। আজি কিন্তু আপোনাক আনে সহায় হয়তো কৰিব পাৰে। কিবা ক্ষেত্ৰত আপোনাৰ সহায়ৰ প্ৰয়োজন নহ'লেও অন্য ব্যক্তিয়ে সহায় কৰিবলৈ আগবাঢ়ি অহা দেখা যাব। আৰ্থিকভাৱেও সমস্যাবোৰ দূৰ হ'ব। গতিকে বিগত দিনত চলি থকা ধন টকা পইচাৰ সমস্যাবোৰ অকণমান কমিব। কিন্তু খৰচ অকণমান নিয়ন্ত্ৰণ কৰাৰ আপুনি চেষ্টা কৰিব। বেছি খৰচ কৰিলে অকণমান সমস্যা আহিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে পৰিকল্পনাসমূহ আৰম্ভ কৰাৰ বাবে দিনটো অতি শুভ দিন, কাৰণ বিশেষকৈ নতুন পৰিকল্পনা আৰম্ভ কৰিলে আপোনাৰ সেই পৰিকল্পনাই আজি সুফল লাভ কৰিব। দিনটো প্ৰেমৰ ফালৰ পৰা ৰোমান্টিক ভাৱত পাৰ হ'ব, কাৰণ প্ৰিয়জনে আপোনাৰ সঘনাই আজি খা খবৰ লৈ থকাও দেখা যাব। আজি আজৰি সময়ত কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত অকণমান ব্যস্ত থকাৰ বাবে কৰিবলগীয়া কাম কিবা অকণমান পিছ পৰি ৰোৱা দেখা যাব। আৰু নিজৰ অনুভৱবোৰ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব। অৱশ্যে পুৰণা কথাই অকণমান মনত আৱেগিক কৰি তোলাও এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। লগতে হঠাৎ কিবা খবৰ আপুনি পাব পাৰে। গতিকে হঠাৎ খবৰ অহাৰ সম্ভাৱনাও দিনটোত দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। আজি শুভ সংখ্যা অৱশ্যে দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে আপুনি নিজেই জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে
নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি দান পুণ্য কৰি আনক ভাল পাব, গতিকে আনক দান কৰিবলৈ আপোনাৰ মন যাব। আজি আনৰ পৰা আশীৰ্বাদ প্ৰাপ্তিৰো এক বিশেষ যোগ দেখা গৈছে, গতিকে আনে আপোনাক মৰম চেনেহ কৰিব, আনে আপোনাক আশীৰ্বাদ দিয়া দেখা যাব। যদি ধন সম্পৰ্কীয় কিবা সমস্যা চলি আছে, সেই সমস্যা আজি অকণমান তেনেদৰেই চলি থাকিব, কাৰণ ধনৰ বৰ বিশেষ অহা যোৱা নহয়, গতিকে অভাৱ অকণমান অনুভৱ কৰিব পাৰে। জীৱনসংগীয়ে কিন্তু আপোনাৰ চিন্তাবোৰ দূৰ কৰিবলৈ আজি যথেষ্ট চেষ্টা কৰা দেখা যাব। আজি প্ৰেম সম্পৰ্কতো এই ৰাশিৰ ব্যক্তিসকলে অকণমান বেছি গুৰুত্ব দিয়া দেখা যাব। হয়তো কিবা কৰিবলগীয়া কাম বাদ দিও প্ৰেমৰ গুৰুত্ব দিয়া দেখা যাব। হয়তো প্ৰিয়জনৰ সৈতে সঘনাই কথা বতৰা কৈ থকাও দেখা যাব। আজি দিনটোত আপুনি ঘৰৰ কিবা কাম প্ৰয়োজনতকৈ বেছি কৰিবলগীয়াও হ'ব পাৰে। ঘৰৰ দায়িত্ব অকণমান আপোনাৰ ওপৰত বৃদ্ধি পাব। সময়ৰ কাম সময়ত নকৰিলে হয়তো সেই কামে অনাগত দিনত আপোনাক লোকচান কৰাব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি দিনটোত কিবা নতুন খবৰ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। দিনটোৰ শেষৰ ভাগত অৱশ্যে কম বেছি পৰিমাণে হ'লেও উপাৰ্জন বাঢ়িব। উপাৰ্জন আপোনাৰ ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা হাতলৈ আহিব। ইলেক্ট্ৰনিক বস্তুৰ ক্ষেত্ৰত দিনটোত আপোনাৰ খৰচ অকণমান হ'ব পাৰে। বিদ্যাৰ্থীসকলৰো আজি পঢ়াত মনোযোগ অকণমান কমিব। বিগত দিনৰ তুলনাত আজি পঢ়া শুনাত মনোযোগ অকণমান কম হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলক আজি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা দেখা যাব। খুব চাফ চিকুণতাৰ প্ৰতি এই ৰাশিৰ ব্যক্তিসকল গুৰুত্ব দিব। আজি হয়তো নিজৰ বাবে কিবা সাজ পোছাক নতুবা নিজৰ বাবে কিবা বয় বস্তু আপুনি ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা থাকিব। অকণমান খৰচত বৃদ্ধি হ'ব পাৰে। আপুনি হয়তো খৰচ নকৰিম বুলি ভাবি থোৱা কোনোবা ক্ষেত্ৰতো খৰচ কৰিব লাগিব, কিন্তু আপোনাৰ উপাৰ্জনো থাকিব, আমদানি আপোনাৰ নিশ্চয় থাকিব, যাৰ বাবে খৰচ হ'লেও বৰ বিশেষ আপোনাৰ ধনৰ সিমান অভাৱ অনুভৱ নকৰে। আজি নিজতকৈ সৰু ব্যক্তিৰ সৈতে কিছু সময় অতিবাহিত কৰিব লাগিব, গতিকে কনিষ্ঠ ব্যক্তিৰ সৈতে আপোনাৰ দিনটোৰ কিছু সময় পাৰ হ'ব। প্ৰেম সম্পৰ্কত অকণমান কল্পনা শক্তি এওঁলোকৰ বৃদ্ধি পাব, গতিকে কল্পনা অকণমান বেছিকৈ কৰি থকা দেখা যাব। কিন্তু যি কৰিম বুলি ভাবি আছে, মনৰ আশাবোৰ আজি পূৰণ হোৱা দেখা যাব, গতিকে কৰিম বুলি ভাবি থোৱা কাম বনবোৰত অগ্ৰগতি লাভ কৰিব। জীৱনসংগীয়েও কিবা খবৰ আজি লাভ কৰাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি অতি সহজতে আপোনাৰ কাম বনবোৰ হৈ উঠিব, গতিকে কাম কৰিবলৈ বৰ বিশেষ আজি দিনটোত কষ্ট আপুনি সিমান কৰিব নালাগে, সোনকালে হৈ উঠা দেখা যাব। ঘৰত থাকিলেও আপুনি পৰ্যাপ্ত সময় লাভ কৰিব, বিশেষকৈ নিজৰ বাবে আজি আজৰি সময় লাভ কৰিব। যদিও কৰ্মৰ পৰিমাণ থাকিব, তথাপি আপুনি নিজৰ বাবে আজৰি সময় আজি উলিয়াব পাৰিব। উত্তম ভোজন গ্ৰহণ কৰাৰ এক বিশেষ যোগ দেখা পোৱা গৈছে। ঘৰতে হওক, ঘৰৰ পৰা ক'ৰবাতে হওক, সুস্বাদু ভোজন আপুনি গ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে আনৰ কথা বৰ বিশেষ শুনিব নিবিচাৰে, কাৰণ নিজে যি ভাল পায় সেইটোহে কৰা দেখা যাব। আনে জোৰ কৰিলেও কিবা কাম নকৰে, কিন্তু নিজৰ যিটো ইচ্ছা যায় সেইটোহে কৰা দেখা যাব। আজি ঘৰৰ জ্যেষ্ঠ ব্যক্তিৰ খৰচ হ'ব পাৰে, গতিকে ঘৰত যদি কোনোবা জ্যেষ্ঠ ব্যক্তি আছে, সেই ব্যক্তিগৰাকীৰ আপুনি লক্ষ্য কৰিব কিছু খৰচ হ'ব। ইয়াৰ উপৰিও আজি শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও জ্ঞান নতুন দিশত শিক্ষা যদি আপুনি অৰ্জন কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে নতুন দিশত শিক্ষা অৰ্জনত বিশেষ সুফল নিশ্চয় লাভ কৰিব। আজিৰ দিনটোত মাতৃয়ে আপোনাক কিবা কথাত অকণমান খং কৰিব পাৰে, গতিকে মাতৃয়ে কঠিনভাৱেও হয়তো কিবা কথা আপোনাক ক'ব পাৰে, গতিকে সম্পৰ্কত গুৰুত্ব ৰাখিলে বাকী অন্য সকলো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময় হৈ পৰিব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব
বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।